নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ LIC বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। 192টা পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু LIC বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে, এই পোষ্টসমূহত অসমৰ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। যিসকল ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, তেওঁলোকে আবেদনসমূহ কৰিব পাৰিব। যিহেতু আপোনালোকে দেখিবলৈ পাইছে LIC HFL ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা 192টা এপ্ৰেণ্টিছ ভেকেঞ্চি মুকলি কৰি দিছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ LIC হাউচিং ফাইনেন্স লিমিটেড হয়, তাৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হ'লে, ইলিজিবল হ'লে আপুনি ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া অভাৰভিউ দিয়া আছে। পোষ্ট নেমটো হৈছে আপোনালোকৰ এপ্ৰেণ্টিছ পোষ্ট। যিহেতু এতিয়া টোটেল পোষ্ট আপোনালোকে 192টা পোষ্ট দেখিবলৈ পাব আৰু অসমত এটা পোষ্ট আছে। মন্থলি আপোনালোকৰ যিটো চেলাৰী হ'ব 12,000 টকা আপোনাৰ চেলাৰীটো লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো পিৰিয়ড হয় সেইটো 12 মাহৰ কাৰণে। যদি আপুনি এক্সপিৰিয়েঞ্চৰ কাৰণে এই পোষ্টটোত আবেদন কৰিম বুলি ভাবিছে আবেদন কৰি ল'ব পাৰিব। যিহেতু এতিয়া বয়সৰ সময়সীমাটো দিয়া আছে আপোনালোকৰ 20ৰ পৰা 25লৈকে আপুনি এই পোষ্টসমূহত আবেদন কৰিব লাগিব। লগতে আপোনাৰ যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিবলৈ ইলিজিবল হ'ব। ইয়াতে এক্সামিনেশ্যন ফিজটো দিয়া আছে। যিসকল জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকে 944 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসমূহ SC ST ফিমেল কেণ্ডিডেট আছে তেওঁলোকে 708 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যিসকল PWBDৰ কেণ্ডিডেট হয় তেওঁলোকে 472 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পোষ্টসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 2 ছেপ্টেম্বৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 22 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যিহেতু আপোনালোকক 20 দিন সময় দিছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি যিহেতু 4 তাৰিখ হৈছে, এতিয়াও বহুখিনি সময় আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয় পোষ্টটোৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যনৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দিম। যদি আপুনি আবেদন কৰিব বিচাৰিছে, এপ্লিকেশ্যন লিংকটো বিচাৰি আছে, তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ আপোনালোকে নিজেও চেকআউট কৰি ল'ব পাৰিব। এডভাৰটাইজমেণ্টৰ ডিটেইলছ দিম, তাতে গৈ আপুনি চেকআউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।